আজি আমাৰ নেক্সট প্ৰশ্নটোলৈ আহিছো। আজি আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম কি? প্ৰথম অসমীয়া ৰঙীন বোলছবি এ অপশ্যনত আছে ভাইটি, বি অপশ্যনত আছে জয়মতী, চি অপশ্যনত আছে শকুন্তলা আৰু ডি অপশ্যনত আছে ফৌজ। গতিকে ইয়াৰে শুদ্ধ আনচাৰটো হ'ব ভাইটি। ভাইটিখন হৈছে প্ৰথম অসমীয়া ৰঙীন বোলছবি আৰু জয়মতীখন আছিল প্ৰথম অসমীয়া ছবি। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্নটো হৈছে হৰ্ষবৰ্ধনৰ শাসনকালত কোনজন বিখ্যাত পৰ্যটক ভাৰত ভ্ৰমণলৈ আহিছিল? ইয়াত গোটেইকেইজন পৰ্যটকৰ নাম দিয়া আছে। তাৰ ভিতৰত কোনজনে হৰ্ষবৰ্ধনৰ শাসনকালত আহিছিল? এ অপশ্যনত আছে ভাস্কো দা গামা, বি অপশ্যনত আছে আলেকজাণ্ডাৰ, চি অপশ্যনত আছে হিউৱেন চাং আৰু ডি অপশ্যনত আছে ফাহিয়ান। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব? হিউৱেন চাং, অৰ্থাৎ অপশ্যন চি। হিউৱেন চাং কোন আছিল আমি অলপ জানো। তেওঁ এজন চীনা বৌদ্ধ ভিক্ষু আছিল যিয়ে সম্ৰাট হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল। তেওঁ হৰ্ষবৰ্ধনৰ ৰাজসভা আৰু তেওঁৰ শাসনকালৰ এক সবিস্তাৰ বিৱৰণ আগবঢ়াইছিল। আৰু ভাস্কো দা গামা আহিছিল। ভাস্কো দা গামা আহিছিল 1498, 1498 আহিছিল। ভাৰতলৈ আহিছিল 1498। ভাস্কো দা গামা ভাৰতলৈ আহিছিল, যিটো হৰ্ষবৰ্ধনৰ শাসনকালতকৈ বহুত পিছত আহিছিল ভাস্কো দা গামা। আলেকজাণ্ডাৰ আহিছিল 326। আলেকজাণ্ডাৰৰ যদি কথা সোধে তেতিয়াহ'লে হ'ব আলেকজাণ্ডাৰ আহিছিল 326 খ্ৰীষ্টাব্দত। আৰু ফাহিয়ান আহিছিল দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত আহিছিল। ফাহিয়ান আহিছিল দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত। গতিকে গোটেইকেইটা আপোনালোকে ভালদৰে মনত ৰাখিব। আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো। নেক্সট প্ৰশ্নটো হৈছে বিখ্যাত অসমীয়া চলচ্চিত্ৰ চিৰাজৰ নিৰ্মাতা কোন? চিৰাজ নামৰ যিখন বিখ্যাত অসমীয়া চলচ্চিত্ৰ আছিল তাৰে নিৰ্মাতা কোন আছিল? এইটো প্ৰশ্ন। এ অপশ্যন আছে শংকৰদেৱ, বি অপশ্যন আছে ৰজনীকান্ত বৰদলৈ, চি অপশ্যন আছে অভিজিৎ ভট্টাচাৰ্য, ডি অপশ্যন আছে ফণী শৰ্মা। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ফণী শৰ্মা। ফণী শৰ্মাই বিখ্যাত অসমীয়া চলচ্চিত্ৰ চিৰাজখন নিৰ্মাণ কৰিছিল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। পৰৱৰ্তী প্ৰশ্নটো আছে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী অৰ্জন কৰা প্ৰথমজন অসমীয়া কোন? লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা এত আছে ৰাধিকাৰাম ঢেকিয়াল ফুকন, বিৰ আছে ৰামপ্ৰসাদ দেউৰী, চিৰ আছে মইদুল ইছলাম বৰা, ডিৰ আছে চন্দ্ৰপ্ৰভা শইকীয়ানী। ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন চি, অৰ্থাৎ মইদুল ইছলাম বৰা। তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া আছিল। তেওঁ প্ৰথমজন অসমীয়া আৰু তেওঁ এই ডিগ্ৰীটো লাভ কৰিছিল কিমান চনত যদি আহে 1931 চনত। 1931 চনত তেখেতে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা এই উপাধিটো গ্ৰহণ কৰিছে। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্নটো আছে ভাৰতৰ জাতীয় কংগ্ৰেছৰ একমাত্ৰ সভাপতি গৰাকী কোন আছিল? ভাৰতৰ জাতীয় কংগ্ৰেছৰ একমাত্ৰ সভাপতি গৰাকী, একমাত্ৰ অসমীয়া সভাপতি দেৱকান্ত বৰুৱা, ফখৰুদ্দিন আলী আহমেদ, নৱকান্ত বৰুৱা নে ওপৰৰ কোনোটোৱে নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অৰ্থাৎ দেৱকান্ত বৰুৱা। তেওঁ 1975 চনৰ পৰা 1977 চনলৈ জৰুৰীকালীন অৱস্থাৰ সময়ত এই পদত অধিষ্ঠিত আছিল। পৰৱৰ্তী প্ৰশ্ন আহিছো। পৰৱৰ্তী প্ৰশ্নটো এইটো ৰিপিটেশ্যন হৈছে, আমি গমেই পালো। এইটো মইদুল ইছলাম বৰা যিহেতু। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। নেক্সট, কোনখন গ্ৰন্থৰ বাবে লক্ষ্মীনন্দন বৰাই অসমীয়া সৰস্বতী সন্মান লাভ কৰিছিল? এ অপশ্যন আছে গংগা চিলনীৰ পাখি, বি অপশ্যন আছে পাতাল ভৈৰৱী, চি অপশ্যন আছে কায়াকল্প, ডি অপশ্যন আছে জয়সানা গগন বিয়পী। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব কায়াকল্প। আৰু কায়াকল্পৰ বাবে তেখেতে কেতিয়া পাইছিল যদি চনটো আহে 2008 চনত পাইছিল। 2008 চনত লক্ষ্মীনন্দন বৰাই কায়াকল্পৰ বাবে সৰস্বতী সন্মান লাভ কৰিছে আৰু তেখেতে সৰস্বতী সন্মান লাভ কৰা প্ৰথমজন অসমীয়া। নেক্সট প্ৰশ্নটোলৈ আহিছো। নেক্সট প্ৰশ্নটো আছে হাফলং চহৰখন কোনখন পাহাৰৰ ওপৰত অৱস্থিত? এ অপশ্যন আছে কাৰ্বি পাহাৰ, বি অপশ্যন আছে গাৰো পাহাৰ, চি অপশ্যন আছে জয়ন্তীয়া পাহাৰ আৰু ডি অপশ্যন আছে বৰাইল পাহাৰ। যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব বৰাইল পাহাৰ। নেক্সট প্ৰশ্নলৈ আহিছো। ভগনীয়া ৰজা বুলি কোনজন ৰজাক ভগনীয়া ৰজা বুলি কোৱা হয়? এ অপশ্যন আছে ৰামসিংহ, বি অপশ্যন আছে ৰুদ্ৰসিংহ, চি অপশ্যন আছে বিক্ৰম সিংহ, ডি অপশ্যন আছে জয়ধ্বজ সিংহ। আৰু ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব জয়ধ্বজ সিংহ, অৰ্থাৎ জয়ধ্বজ সিংহক কি বুলি কোৱা হয়? ভগনীয়া ৰজা বুলি কোৱা হয়।
কিয় কয় মোগল সৈন্য আগ্ৰাসনৰ সন্মুখত তিষ্ঠিব নোৱাৰি স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাজধানী গড়গাঁও পৰিত্যাগ কৰি নামৰূপলৈ পলাই গৈছিল। সেইকাৰণে তেওঁক ভগনীয়া ৰজা বুলি কোৱা হয়। নেক্সট প্ৰশ্ন চাব যাওঁ, ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিবাদ হলে কোনে নিষ্পত্তি কৰে? ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচনত বিবাদ হলে কোনে নিষ্পত্তি কৰে বুলি কৈছে? ইয়াৰ অপশ্যন দিয়া আছে উচ্চতম ন্যায়ালয়ে, বি অপশ্যন দিয়া আছে সদনে, চি অপশ্যন দিয়া আছে নিৰ্বাচন আয়োগে, ডি অপশ্যন দিয়া আছে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ শুদ্ধ আনসাৰ হ'ব উচ্চতম ন্যায়ালয় অৰ্থাৎ সুপ্ৰিম কোৰ্টে নিষ্পত্তি কৰে। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছো। লগতে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব।